নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইককচালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজি ভিডিঅ' আজি আমি পঢ়িব লৈছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ দ্বিতীয়টি পাঠ বতৰ জলবায়ু আৰু ঋতুৰ পৰিৱৰ্তন ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো পাঠৰ দ্বিতীয় অংশ আলোচনা কৰিম যোৱা অংশত আমি বতৰৰ উপাদান বায়ুৰ উষ্ণতা বায়ুৰ চাপৰ বিষয়ে আলোচনা কৰিলো আজি আমি জলীয় বাষ্প আৰু বতাহৰ বিষয়ে আলোচনা কৰিম ঠিক আছে জলীয় বাষ্প মানে কি জলীয় বাষ্প হৈছে এটা প্ৰাকৃতিক উপাদান বায়ুমণ্ডলৰ এটা প্ৰাকৃতিক উপাদান এই প্ৰাকৃতিক উপাদান জলীয় বাষ্পই কি কৰে জানানে বাষ্পীভৱন হৈ পেলাই বায়ুৰ লগত মিহলি হয় জলভাগৰ পানী ভাগ যেতিয়া বাষ্পীভৱন হয় মানে জলভাগত যিবিলাক পানী আছে সাগৰ নদী হেবিলাকৰ পানীবিলাক কি হয় সূৰ্য ৰশ্মিৰ ফলত ইয়াতে যেতিয়া গৰম হৈ পেলাই ভাপ হৈ ওপৰলৈ যায় ওপৰলৈ গৈ পেলাই বায়ুমণ্ডলত থকা বায়ুৰ লগত ই মিহলি হোৱাকে কি বুলি কয় বাষ্পীভৱন বুলি কয় বায়ুমণ্ডলত থকা এই জলীয় বাষ্পৰ জোখক আৰ্দ্ৰতা বুলি কয় গতিকে এই জলীয় বাষ্পৰ জোখটোকে কি বুলি কোৱা হয় আৰ্দ্ৰতা বুলি কয় হিউমিডিটি বুলি কয় ঠিক আছে আৰ্দ্ৰতা বেছি থাকিলে বতৰ হেমেকা হয় যেতিয়া হিউমিডিটি বেছি থাকে আৰ্দ্ৰতা বেছি থাকে বতৰ হেমেকা হয় ঠিক আছে জলীয় বাষ্প যেতিয়া বেছি থাকে তেতিয়া কি হয় বতৰ হেমেকা হয় এতিয়া সূৰ্য ৰশ্মিৰ কাৰণে এই জলভাগত থকা পানী ওপৰলৈ ভাপ হৈ গৈ আছে ঠিক আছে এখিনি আমি চিত্ৰৰ সহায়ত এইদৰে বুজিব পাৰো ঠিক আছে তোমালোকে এনেকুৱা চিত্ৰ নিশ্চয় দেখা পাইছা জলচক্ৰৰ বিষয়ে তোমালোকে জানাই এই জলচক্ৰত বাষ্পীভৱন হয় কি হয় যিখিনি জলভাগ থাকে জলভাগৰ পৰা সূৰ্য ৰশ্মি পৰাৰ ফলত তাৰে পানীবিলাক ভাপ হৈ ওপৰলৈ বায়ুমণ্ডলত লগ হয় ঠিক আছে এতিয়া ঘনীভৱনৰ বিষয়ে পঢ়োৱা হা পানী বাষ্পীভূত হৈ বায়ুৰ লগত মিলিত হয় যেতিয়া মিলিত হৈ পৰে তেতিয়া কি হয় জানানে জলীয় বাষ্পবিলাক ওপৰলৈ গৈ পেলাই ঠাণ্ডা হৈ পৰে যেতিয়া ওপৰত বায়ুৰ লগত লগ হৈ যায় তেতিয়া ঠাণ্ডা হৈ পৰে ই বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে শীতল হ'বলৈ ধৰে যেতিয়া ঠাণ্ডা হ'বলৈ ধৰে শীতল হ'বলৈ ধৰে ওপৰলৈ যিমানে গৈ থাকিব শীতল হ'বলৈ ধৰে শীতল হৈ জলীয় বাষ্পবোৰ সৰু সৰু কণিকালৈ পৰিণত হয় গতিকে ছাত্ৰ ছাত্ৰীসকল যেতিয়া জলীয় বাষ্পবোৰ সৰু সৰু কণিকালৈ পৰিণত হয় তাক কি বুলি কোৱা হয় ঘনীভৱন বুলি কয় ঠিক আছে হ'ব এতিয়া এই যিবিলাক ঘনীভৱনৰ ফলত ঘনীভূত পানীৰ কণিকাবোৰ কি হয় জানানে যেতিয়া কণিকাবিলাক লগ লাগি কি হয় ডাঙৰ ডাঙৰ টোপালৰ সৃষ্টি হয় ঠিক আছে টোপাল গঠন কৰে ডাঙৰ ডাঙৰ টোপাল গঠন কৰে পৃথিৱীৰ মহাকৰ্ষণীয় শক্তিৰ বাবে যিহেতু আমাৰ মহাকৰ্ষণ শক্তি আছে গতিকে পানীবিলাক কি হয় যেতিয়া গধুৰ হৈ পৰে টোপালবিলাক গধুৰ হৈ পৰে আমাৰ মহাকৰ্ষণীয় শক্তিৰ বাবে ই তললৈ নামি আহে ভূপৃষ্ঠলৈ আকৌ নামি আহে সেই টোপালবিলাককে কি বুলি কয় বৰষুণ বুলি কয় এতিয়া ধৰিব পাৰিছা নহয় নিশ্চয় তোমালোকে জলভাগৰ পৰা আমাৰ পানীবিলাক ওপৰলৈ যায় তাতে কণিকা হয় কণিকা হোৱাৰ পিছত ডাঙৰ ডাঙৰ টোপাললৈ পৰিণত হয় আৰু পৰিণত হোৱাৰ পিছত লাষ্টত ই মহাকৰ্ষণ শক্তিৰ বাবে তললৈ নামি আহে আৰু ইয়াকে আমি বৰষুণ বুলি কওঁ গতিকে আমি চিত্ৰৰ সহায়ত বুজোৱা আহাচোন এইখন হৈছে জলচক্ৰৰ চিত্ৰ তোমালোকে পায়ে আহিছা অলপমান বুজাই দিছো এই যিটো পানীৰ পৰা যেতিয়া সূৰ্যৰ ৰশ্মিৰ ফলত ভাপ হৈ ওপৰলৈ যায় সেইখিনিক কয় বাষ্পীভৱন আনহাতে যেতিয়া ঘনীভূত হয় মানে এটা এটা টোপালৰ সৃষ্টি হয় তাক ঘনীভৱন বুলি কয় আৰু যেতিয়া নামি আহে তাক কয় বৰষুণ ঠিক আছে এইটো হৈছে বৃষ্টিপাতৰ প্ৰক্ৰিয়া হ'ব এতিয়া আমি বতাহৰ বিষয়ে আলোচনা কৰো আহা বতাহ গতিশীল বা চলাচল কৰা বায়ু হয় ঠিক আছে গতিকে যিবিলাক বায়ু গতিশীল হয় সেইবিলাককে কি বুলি কয় বতাহ বুলি কয় উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈকে বতাহ বলে গতিকে বতাহ ক'ৰ পৰা ক'লৈকে বলে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অংশলৈ বলে ঠিক আছে বতাহে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হৈ যোৱাৰ সময়ত কিছুমান পদাৰ্থ কঢ়িয়াই লৈ ফুৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি জানো আমি পঢ়িছিলোৱে হয়নে নহয় আগৰ পাঠত পঢ়িছোৱে বতাহৰ কাৰ্য কিছুমান আছে বতাহে কি কৰে এটা ঠাইৰ পৰা আন ঠাইলৈ যেতিয়া যায় কিছুমান পদাৰ্থ নিজৰ লগত কঢ়িয়াই লৈ ফুৰে গতিকে বতাহক কি বুলি কোৱা হয় এটা ভাল বাহক বুলি কোৱা হয় হ'ব কোনো অঞ্চলৰ বতৰ নিৰ্ভৰ কৰে বতাহে কঢ়িয়াই অনা জলীয় বাষ্প আৰু অন্যান্য মৌলৰ ওপৰত গতিকে বতাহে কি কঢ়িয়াই নিয়ে জলীয় বাষ্প আৰু অন্যান্য উপাদান লৈ ফুৰে গতিকে সেই অঞ্চলৰ বতৰ নিৰ্ভৰ কৰে কিহৰ ওপৰত বতাহে সৃষ্টি কৰা বতাহে নিয়া বস্তুবিলাক কঢ়িয়াই নিয়া জলীয় বাষ্প আৰু অন্যান্য মৌলৰ ওপৰত বতাহে পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ ওপৰলৈকে এই মৌলবোৰ কঢ়িয়াই লৈ ফুৰে গতিকে পৃথিৱী পৃষ্ঠৰ 2-3 কিলোমিটাৰ ওপৰলৈকে বতাহে বস্তুবিলাক লৈ ফুৰিব পাৰে
সেইকাৰণে ইয়াক কোৱা হৈছে বতাহে 2-3 কিলোমিটাৰ ওপৰলৈকে এই যিবিলাক উপাদান আছে জলীয় বাষ্প মৌল সেইবিলাক আছে সেইবিলাক লৈ ফুৰিব পাৰে বতাহৰ দিশ আৰু গতিবেগ বতৰক প্ৰভাৱিত কৰে গতিকে বতাহৰ দিশৰ আৰু গতিবেগে বতৰক প্ৰভাৱিত কৰে কেতিয়াবা বহুত ধুমুহা বতাহও আমি দেখা পাওঁ হয়নে নহয় এই বতাহৰ ফলত এনেকুৱা বতৰ সলনি হ'ব পাৰে ঠিক আছে জলবায়ু হল 30 পৰা 50 বছৰলৈকে এখন ঠাইৰ গড় বতৰৰ অৱস্থা গতিকে ছাত্ৰ-ছাত্ৰীসকল 30 পৰা 50 বছৰলৈকে যিটো বতৰৰ অৱস্থা চলি আছে এখন ঠাইত হেতুকে কয় জলবায়ু ঠিক আছে এটো মনত ৰাখিব চেষ্টা কৰিবা কিমান বছৰ হ'ব লাগিব 30 পৰা 50 বছৰ বয়সৰলৈকে ঠিক আছে গতিকে এতিয়া আমি বতাহ আৰু জলবায়ু প্ৰভাৱিত কৰা কাৰকবিলাকৰ বিষয়ে আলোচনা কৰিম এতিয়া এই বতাহ আৰু জলবায়ু কিছুমান কাৰকে প্ৰভাৱিত কৰে ঠিক আছে বতাহ কেতিয়া বলে বা জলবায়ু কেতিয়া সলনি হয় এইবিলাকৰ ওপৰত প্ৰভাৱিত কৰা কাৰকটা আলোচনা কৰিম এক নম্বৰত আছে অক্ষাংশ উচ্চতা সাগৰৰ সান্নিধ্য সাগৰৰ সোঁত পৰ্বত পাহাৰৰ অৱস্থান ভূপ্ৰকৃতি ভূমিৰ ঢাল আৰু উদ্ভিদৰ স্থিতি গতিকে আমাৰ 8টা আমাৰ কাৰক দিয়া হৈছে গতিকে এই কাৰকটা আমি অলপমান আলোচনা কৰো আহা এতিয়া অক্ষাংশ বুলি ক'লে বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশলৈ তাপমাত্ৰা কমি যায় গতিকে আমি জানো যে অক্ষাংশ আমাৰ যে বিষুৱৰ ওপৰলৈ যাওঁ উত্তৰ দিশলৈ যাওঁ বা দক্ষিণ দিশলৈ যাওঁ ইয়াৰ কি হয় তাপমাত্ৰা কমি যায় আমি অলপ আগতে আলোচনা কৰিছিলোৱে গ্ৰীষ্মমণ্ডলত ইয়াৰ তাপমাত্ৰা বেছি থাকে আৰু যিমানে আমি মেৰু অঞ্চললৈকে যাওঁ তেতিয়া তাপমাত্ৰা কমি আহে হয়নে নহয় তাৰ পিছত জলবায়ু ইয়াৰ প্ৰভাৱ পৰে উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা অনুসৰিও বতাহ আৰু জলবায়ুক প্ৰভাৱিত কৰে উচ্চতা বৃদ্ধিৰ লগে লগে তাপমাত্ৰা কমি যায় 1 কিলোমিটাৰ উচ্চতা বৃদ্ধি হলে উষ্ণতা প্ৰায় 6 ডিগ্ৰী সেলসিয়াস হ্ৰাস পায় গতিকে সমুদ্ৰ পৃষ্ঠৰ পৰা যিমান ওপৰলৈ যায় সিমান উষ্ণতা কমি যায় সেইদৰে পাহাৰীয়া অঞ্চল যিবিলাক সমুদ্ৰ পৃষ্ঠৰ পৰা বহুত ওপৰত হয়নে নহয় গতিকে সমুদ্ৰ পৃষ্ঠৰ পৰা ওপৰত থকাৰ কাৰণে ইয়াৰে বায়ুৰ উষ্ণতা হ্ৰাস পায় ঠিক আছে সাগৰীয় সোঁত মহাসাগৰীয় পানী আৰু সাগৰীয় বতাহে উপকূলীয় অঞ্চলৰ জলবায়ু শীতল কৰে যিবিলাক সাগৰীয় সোঁত থাকে ঠিক আছে সোঁতৰ ফলত কি হয় যিবিলাক উপকূলীয় অঞ্চল মানে কাষত থকা অঞ্চলবিলাকত তাতে কি হয় জলবায়ু শীতল কৰি ৰাখে তাৰ পিছত পৰ্বত পাহাৰৰ অৱস্থান গতিকে পৰ্বত পাহাৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি পেলাই জলবায়ু সালসলনি হ'ব পাৰে ঠিক আছে পাহাৰে জলীয় বাষ্প কঢ়িয়াই অনা বতাহক বাধা দিয়ে আমি জানিছিলোৱে যে বতাহে জলীয় বাষ্প ধূলিকণা এইবোৰ লৈ ফুৰে সেইবিলাকে কি কৰে এই পাহাৰ বিলাকত গৈ পেলাই খুন্দা মাৰাৰ ফলত তাতে কি হয় জানানে পৰ্বতৰ যিটো ফালে এনে বতাহক বাধা দিয়ে তাতে বৰষুণ বেছি হয় আনহাতে তাৰ বিপৰীত ফালে বৰষুণ কম হয় এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি চিত্ৰৰ সহায়ত এই জলীয় বাষ্প কিদৰে পাহাৰত খুন্দা মাৰাৰ ফলত বৰষুণ বেছিকে হয় সেয়া বুজোৱা হা সাগৰ পৃষ্ঠত দেখা পাইছা তোমালোকে যেতিয়া জলীয় বাষ্প কঢ়িয়াই লৈ যায় বতাহে সেই বতাহে কঢ়িয়াই লৈ যোৱাৰ ফলত ইয়াতে খুন্দা মাৰাৰ ফলত ইয়াতে বৰষুণ বেছিকে হয় এইখিনিক প্ৰতিবাদ ঢাল বুলি কয় আনহাতে এইখিনিক অনুবাদ ঢাল বুলি কয় গতিকে ইয়াতে বৰষুণ নহয় আনহাতে যিবিলাক ঠাইত সাগৰ পৃষ্ঠৰ পৰা বতাহ বলি আহি পেলাই খুন্দা মাৰে সেইখিনি ঠাইত বৰষুণ বেছিকে হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল পৰ্বতে জলীয় বাষ্পক বাধা দিয়াৰ ফলত কেৱল এটা ফালে হোৱা বৰষুণৰ ছবি আমি গম পালো গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি জলীয় বাষ্প আৰু বতাহৰ বিষয়ে গম পালো এতিয়া মই তোমালোকক কেইটামান প্ৰশ্ন সুধো আহা প্ৰথম প্ৰশ্ন আমাৰ হ'ব জলীয় বাষ্পৰ বায়ুমণ্ডলত থকা জোখক কি বুলি কোৱা হয় আৰ্দ্ৰতা বুলি কোৱা হয় গতিকে শুদ্ধ নে অশুদ্ধ শুদ্ধ ঠিক আছে 2 নম্বৰ প্ৰশ্নটো চোৱাচোন দেশক উত্তম বাহক হিচাপে অভিহিত কৰা হয় কিহক কোৱা হয় বতাহক 3 নম্বৰ প্ৰশ্নটো চোৱাচোন জলবায়ু কিমান বছৰৰ গড় বতৰক কোৱা হয় গতিকে আমাৰ 4টা বিকল্প দিয়া হৈছে 5 পৰা 10 10 পৰা 20 30 পৰা 50 আৰু 100 বছৰ গতিকে শুদ্ধ উত্তৰটো হ'ব 30 পৰা 50 বছৰ গতিকে বাকি কেইটা শুদ্ধ উত্তৰ গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি নিশ্চয় তোমালোকে জলীয় বাষ্প আৰু বতাহৰ বিষয়ে গম পালা অহা ক্লাছত আমি নতুন এটা অংশ লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ সামৰিছো নমস্কাৰ